हेलो वेलकम बैक टू अनादर भिडिओ दोस्त आज मैं आको नतुन एटा ब्लग भिडिओ लै आपनलोকৰ সন্মুখত আহিছো। আজিৰ ভিডিঅ'টোত মই সময়ৰ যেটো মূল্যতা সময়ৰ যেটো মানে আমাৰ গুৰুত্বপূৰ্ণ সময় কাক বোলে আৰু কিয় বোলে ডিসিপ্লিন নামৰ বস্তুটো কাক কোৱা হয় সেইবিলাকৰ কথা মই আজি অলপমান কম। আৰু যদি মোৰ ভিডিঅ'ৰ পৰা আপুনি অলপমান নলেজ পায় বা আপোনাৰ যদি অলপমান হেল্প হয় তেন্তে মোক অবশ্যই অলপমান সাপোর্ট কৰিব, কাৰণ মোৰ এটা কথা যদি আপোনাৰ অকমান হেল্প হৈ যায় তেন্তে মোক আপুনি অলপ সাপোর্ট কৰি মোক আগুৱাই যাবলৈ সুযোগ কৰি দিব। তো মেইন কথাটো হ'ল সময় কাক বোলে। সময় এটা এনেকা বস্তু যেটো কাৰো কাৰণে ৰৈ নাথাকে। এক ছেকেণ্ডটো দূৰৰ কথা, এক নেনো ছেকেণ্ডৰ ভেলু মানুহে বুজি নাপায়। কাৰণ কি ধৰি লওক আপুনি এনেকা এটা কাম কৰিছে যেটো কামৰ কাৰণে আপুনি কিবা এটা সাকসেসফুল লাইফ বনাব পাৰিছে, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আৰু ডিসিপ্লিনৰ ৰুলখিনি মানি চলি যদি আপুনি কিবা এটা কাম কৰিব পাৰে তেন্তে আপুনি জীৱনত সাকসেস হ'ব পাৰিব। ধৰি লওক আপুনি এটা ইউটিউব চেনেল বনাইছে আৰু প্ৰথম অৱস্থাত যেতিয়া আপোনাৰ সাবস্ক্ৰাইবাৰ জিৰ' পৰা যেতিয়া আপুনি ষ্টাৰ্ট কৰিছে বা ধৰি লওক আপোনাৰ সাবস্ক্ৰাইবাৰ 10টা অথবা 100 সাবস্ক্ৰাইবাৰ হৈ গ'ল, সেইটো সময়ত যেতিয়া আপুনি ভিডিঅ' বনাব আপোনাৰ এণ্ড্ৰইড ফোন এটা থাকিব হাতত যেটোৰ দ্বাৰা আপুনি ভিডিঅ' বনাব, আৰু সেইটো সময়ত বহুত মানুহ আছে এনেকা ক'ব এইটো পাগল বহুত কিবা কিবি কৈ থাকিব। আপুনি সেইবিলাক কথা একেবাৰে শুনিব নাপায়। যদি এইবিলাক কথা শুনি মনত কিবা কষ্ট লগাই দিয়ে আৰু বাদ দিয়ে তেন্তে আপোনাৰ লাইফ ডিষ্ট্ৰয় হৈ যাব। আপোনাৰ ধান্দা আপোনাৰ এম আৰু আপোনাৰ যেটো থিংকিং এই বস্তুটো এটাই হ'ব লাগিব, আপুনি জীৱনত কিবা কৰিব আৰু সেই কাৰণে আপুনি আগুৱাই যাব। সেই বুলিহে আপুনি কিবা এটা কৰি থাকোঁতে লাষ্টত আপোনাৰ লাইফটো সাকসেস হৈ যাব। আৰু যেটো সময়ত আপুনি 100K সাবস্ক্ৰাইবাৰত গুচি যাব, যি মানুহটো আপোনাক পাগল কৈছিলে সি আপোনাক আহি এটা কথাই ক'ব তুমি কৰিব পাৰিছা লাইফত কিবা এটা, তোমাৰ লগত মই এটা সেলফি ল'ব খুজিছোঁ। এনেকা হয়, বহুত হয়, এইটো বাস্তৱতা ৰিয়েলিটি ইন নেচাৰ। আৰু এই পৰিৱেশত আমাৰ গাঁৱতে নহয় বহুত দেশতো এনেকা হয়। এইটো মানে প্ৰত্যেকজন নিউ ব্লগাৰ হোক নিউ ইউটিউবাৰ হোক যিয়েই নহওক প্ৰত্যেকৰ লগত এই সেম বস্তুটো হৈ থাকে। তো সেইকাৰণে মই কৈছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ জীৱনত কিবা কাম কৰিবলৈ হ'লে তেন্তেহে আপুনি জীৱনত সাকসেস হ'ব পাৰিব। আৰু ডিসিপ্লিন নামৰ যেটো বস্তু, ডিসিপ্লিন হৈছে এনেকা এটা বস্তু যেটো আপোনাৰ সময়টো বচাই দিয়ে। এটা দিনত যদি আপুনি ৰুটিন বনায় আৰু সেই ৰুটিন মতে যদি আপুনি কাম কৰে তেন্তে আপোনাৰ গোটেই দিনৰ যেটো কাম সব আপুনি এদিনত কৰিব পাৰিব। আৰু যদি আপুনি ডিসিপ্লিন নামানি যদি এনেকে উল্টা পাল্টা কাম কৰি থাকে গোটেই দিনটো গুচি যাব, লাষ্টত আপুনি শেষত আপুনি চাব জাষ্ট এটা বা দুটা কামহে গোটেই দিনটোত কৰিব পাৰিব। তো সেইকাৰণে ডিসিপ্লিন মানি টাইমৰ সেইটো লক্ষ্য ৰাখি আপুনি কাম কৰিব, জীৱনত একদম 100% গ্যাৰাণ্টি সাকসেস হৈ যাব। আৰু ইংলিছত থট এটা আছিলে টাইম এণ্ড টাইড ৱেইট ফৰ নান, সময় কাৰো কাৰণে ৰৈ নাথাকে। তো সেই কথাটো আপুনি মনত ৰাখিব। সময় যদি আপোনাৰ কাৰণে ৰৈ নাথাকে মোৰ কাৰণে ৰৈ নাথাকে। সময়ৰ যেটো ৱাটছৰ যেটো ক্লিক ছেকেণ্ডৰ আৰু আৱাৰ্ছৰ যেটো মানে হেৰি থাকে ৱাটছৰ, সেই বস্তুটোত কি হয় এনেকৈ ঘূৰি 24x7 এইটো ঘূৰি থাকে, এইটো ৰৈ থাকে নেকি? যদি বেটাৰীটো ডেমেজ হৈ যায় ৰৈ থাকে, কিন্তু বেলেগ ঘড়ীত যেতিয়া আপুনি চাব কিন্তু আপোনাৰ কাৰণে ৰৈ নাথাকে। আকৌ আপুনি সেই টাইমটো মিলাই পিনেহে এই ৱাটছটোত দিব। তো এনেকাই যদি অলপমান নলেজ আপুনি মোৰ এইটো ভিডিঅ'ৰ দ্বাৰা পাই থাকে তেন্তে ভিডিঅ'টো লাইক কৰিব, আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু প্ৰত্যেকখন ভিডিঅ' নটিফিকেশ্যন আপুনি চবৰ আগতে পাবলৈ হ'লে চেনেলৰ ছাবস্ক্ৰাইবাৰৰ লগত যে বেল আইকনটো থাকে সেইটো প্ৰেছ কৰি মোৰ লগতে থাকিব আৰু মোক ছাপোৰ্ট কৰিব। আকৌ দেখা হ'ব বেলেগ এটা ভিডিঅ'ত। থেংকছ।